লৈ হেল্ল' স্বাগতম জনাই এয়া দেখাইছোঁ মাছৰ পোনা ধৰি আছে পুখুৰী সিঁচিছে আপোনালোকক দেখাম বোলক। এই মাছৰ পোনা ধৰি পেলাই পুখুৰীত মেলা হ'ব। মাছ আছে নাই? মাছ আছে নাই? গৈ মাছ ল'ব পোৱালি ল'ব নে কাই মাছৰ পোৱালি ল'ব? পোনা অলপ দেৰিকৈ সিঁচিব লাগিছিলে। দেৰিকৈ সিঁচিব লাগিছিলে, তেতিয়াহে পালাহেঁতেন পোনাখিনি। পানীয়ে নাই পথাৰত সোমাই থাকিলে আৰু। এয়া সিঁচি আছে মাছৰ পোনাৰ কাৰণে, পুখুৰীত মেলিবৰ কাৰণে। মানে পথাৰত পানী নাইকিয়া হৈ গ'ল, সেইকাৰণে পুখুৰীত পানী অকণমান আছিলে, মাছৰ পোনাকেইটা মৰি থাকিবৰ কাৰণে ডাঙৰ পুখুৰীত মেলি দিবগৈ। তেতিয়া মাছকেইটা জীয়াই থাকিব। পানীয়ে নাই। এইয়া মাছৰ পোনা বুলি পিয়াই ফুৰিছে সেইবোৰ। পুঠি মাছ, গৰৈ মাছ, কাৱৈ মাছ, পোনা, মাগুৰ মাছো চাগে ওলাব। কি মাছৰ পোনা ওলাই নাজানো। এয়া সিঁচি আছে মানে পথাৰত পানী অকণো নাই, মানে সেইকাৰণে সিঁচি পেলাই মাছৰ পোনাকেইটা নমৰিবৰ কাৰণে ডাঙৰ পুখুৰীত মেলি দিয়া হ'ব। সেইকাৰণে এফালেও পথাৰত পানী নাই, চব শুকাই গৈছে ৰ'দত। এয়া মাছৰ পোনা, এইকণ পানী শুকাই যাব আৰু 3-4 দিনত। সেইকাৰণে বালিয়া মাটি যে এইটো মানে শুকাই যোৱাৰ কাৰণে এইটো সিঁচি পেলাই মানে ডাঙৰ পুখুৰীত মেলি দিয়া হ'ব। তেতিয়া মাছকেইটা মানে ডাঙৰো হ'ব পিছত। এতিয়া সৰু হৈ আছে। এয়া পানী শুকালেই মানে বৰ ডাঙৰ পুখুৰী, মানে গোটেই দিনটো মানে ডাঙৰ মানে অকণমানি পুখুৰী। মানে এইটো টোকনি পুখুৰী বুলি কয় আমাৰ। আমি টোকনি পুখুৰী বুলি কওঁ। আপোনালোকে কি বুলি কয় জনাবচোন কমেণ্টত। সেয়া মাছৰ পোনাত মানে জাক পাতি ওলাইছে জানে। এইবোৰ কি মাছৰ পোনা? চব পুঠি আৰু কাৱৈ পোৱালি। পুঠি কাৱৈ পোৱালি হ'ব ন? পুঠি কাৱৈ পোৱালি চব। এয়াই আমাৰ গাঁৱলীয়া টোকনি পুখুৰী বুলি কয়। আপোনালোকৰ ফালে কি পুখুৰী বুলি কয় কমেণ্টত জনাবচোন। এইটো মূৰটো ডাঙৰ ডাঙৰ দিছেনে, একদম সৰু সৰু পোনা এইবোৰ পুঠি মাছৰ পোনা। নাই বেয়াও লাগে, মৰি যোৱাতকৈ বোলো ডাঙৰ পুখুৰীত মেলি থোৱাই ভাল। এয়া বাল্টিঙত দিছোঁ ধৰি পেলাই। ফুটা আছিলে নেকি? নহ'লে মৰি থাকিব চব। এইবোৰ অকল খবৰ খোৱা নাই থলো বুলি মই। পানীও নাই পথাৰত। পানীও নাই কেলা। এয়া বাল্টিঙত পোনাই জীয়াই থৈছোঁ, এয়া পুখুৰীত মেলিমগৈ আৰু। এয়া এইবোৰ পোনা, মাছৰ পোনা টোকনি পুখুৰীত পানীৰ অৱস্থা এয়াই। এয়া চব কাৱৈ পোৱালি, সেই পোৱালি মাগুৰ মাছৰ পোৱালি। এয়া মাগুৰ মাছৰ পোৱালি, মাগুৰ নে মাগুৰ মাছেই হ'ব। কোলা কোলা মাগুৰ মাছ, কিন্তু একেবাৰে অকণমানি, একেবাৰে অকণমানি। সেইটো অকণমানি একেবাৰে অকণমানি। এইবোৰ মাছো একদম সঁচাকৈ যে পানী শুকাই গ'লে চব মাছ মৰি যাব। পানীকণ জমা হওক। সেইটো এতিয়া লোকেল মাছ হাজাৰ হাজাৰ পোনা আছে ইয়াত। এই বাল্টিংটোত কিমান আছে মানে ধৰিব নোৱাৰি। দেখিছে নাই গোটেই মাছৰ পোনা, গোটেই পোৱালি এইবোৰ।
আকৌ ধৰা হ'ল। এয়া পুখুৰীত মেলি দিয়া হ'ব। এয়া মাছৰ পোনা, এতিয়া লোকেল পোনা এতিয়া পথাৰৰ পৰা আনি মেলি দিছোঁ। দেখিছেনে? যা ডাঙৰ হ, এয়া ডাঙৰ হ, এই পুখুৰী।